নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। এইমাত্ৰ অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত 2 মাহৰ 6,000 টকা সোমাই গ'ল। লাখপতি বাইদেউ আঁচনিত 10,000 টকা লাভ কৰা আত্মসহায়ক গোটৰ মহিলাসকলে যদিহে গছপুলি ৰোপণ কৰিছে তেন্তে তেওঁলোকৰ বেংক একাউণ্টত 25,000 টকাকৈ সোমাই যাব। আপুনিও যদিহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু জিঅ' টেগিং কৰিছিল তেন্তে আপোনাৰ বাবে বৃহৎ সুখবৰ। জিঅ' টেগিং কৰা প্ৰতিটো পৰিয়ালৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ 49,500 টকা সোমাই যাব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপোনাৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুন আঁচনিৰ সুবিধা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে আৰু লগতে আছে কেইবাটাও ডাঙৰ খবৰ। আটাইখিনি খবৰ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সদায় এই ধৰণৰ খবৰসমূহ পাই থাকিব পাৰে। এতিয়া প্ৰশ্ন হ'ল যে অৰুণোদয় 3 কি? লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক ঘৰে ঘৰে একোখনকৈ সমীক্ষা পত্ৰ দিছিলোঁ যে কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই, কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰত পৰিয়ালৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে। এই 3খন আঁচনিৰ ফৰ্ম প্ৰপত্ৰ যেতিয়া আমি ৰাইজক দিছিলোঁ তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে। বাতৰি কাকত মেডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে। কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই, আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম? সমীক্ষা চৰকাৰে কৰা সমীক্ষাত সকলোৱে ক'ৰবাত নহয় ক'ৰবাত ভুল দেখা পায়। যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম। আমি সেই ধৰণে ৰাইজৰ মাজত আমি জৰীপ আৰম্ভ কৰিলোঁ যে কেনেকৈ অৰুণোদয় আঁচনি বা আন 3টা আঁচনিত আমি ৰাইজক জড়িত কৰিব পাৰোঁ। ৰাইজৰ লগত কথা বতৰা পাতোঁতে আমি অনুভৱ কৰিলোঁ যে প্ৰায় 10 লাখ পৰিয়ালে অৰুণোদয় বিচাৰে কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাই। আজি অৰুণোদয় 3ৰ জৰিয়তে যদিও 10 লাখ মানুহৰ প্ৰপত্ৰ আমি পাইছিলোঁ, আমি ধৰি লৈছিলোঁ যে হয়তো আমাক ৰাজনৈতিকভাৱে সমৰ্থন নকৰা কিছু পৰিয়ালে প্ৰপত্ৰ পূৰণ কৰাও নাই। সেইবাবে আমি এটা চিন্তা কৰিলোঁ যে আমি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ, ক'ৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব, কম মানুহ আছে কম পাব, এভাৰেজ 10,000 অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব। অৰুণোদয় 3ৰ আৰু এটা লক্ষ্য আছে। বিভিন্ন সময়ত আমি যেতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ফোন কৰোঁ, বিভিন্নজনে তেওঁলোকৰ টেলিফোন নাম্বাৰটোত ফোন কৰাৰ পিছত তেওঁলোকে কয় যে আমি অৰুণোদয় লাভ কৰি থকা নাই। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক পোষ্টযোগে বৃহৎ ঘোষণা কৰিছে। তেখেতে ফেচবুকত ঘোষণা কৰিছে অসমৰ প্ৰায় 70 লাখ পৰিয়ালৰ মুখত হাঁহি বিৰিঙোৱা এক জনকল্যাণমূলক দায়বদ্ধতা আমাৰ অন্ন সেৱা দিনৰ বিশেষ পদক্ষেপ। আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে জুলাই মাহত 1,34,237 মেট্ৰিক টন বিনামূলীয়া চাউল বিতৰণ কৰি প্ৰতি ঘৰত খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ দিশত আমি আৰু এখোজ আগবাঢ়িলোঁ।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অন্ন সেৱা জনসেৱা দৃষ্টিভংগীক সাৰ্থক ৰূপ দি অহা মাহৰ পৰা পুনৰ ৰাজসাহায্য প্ৰাপ্ত মচুৰ দাইল আৰু চেনিৰ বিতৰণ আৰম্ভ হ'ব। জনকল্যাণে আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। সকলো সময়তে সকলো পৰিয়ালৰ কাষত সদায় ডাবল ইঞ্জিন চৰকাৰ। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক পোষ্টযোগে শ্বেয়াৰ কৰিছে। আৰু আপোনালোকে দেখিছে যিহেতু আগষ্ট মাহৰ পৰাই পুনৰ মচুৰ দাইল আৰু চেনিৰ বিতৰণৰ ৰাজসাহায্যযুক্ত চেনি আৰু মচুৰ দাইলৰ বিতৰণ আৰম্ভ হ'ব, সেই কথাও মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। গাখীৰ ক্ৰয় কৰি খাওঁতে সাৱধান, বজাৰত বিক্ৰী প্ৰায় 2.3 কোটি লিটাৰ বিষাক্ত কৃত্ৰিম গাখীৰ। ডিটাৰজেণ্ট, পাম অইল, ইউৰিয়া ব্যৱহাৰ কৰি কৃত্ৰিম গাখীৰ প্ৰস্তুত। ব্যৱহাৰ কৰিছে 2,30,470 কিলোগ্ৰাম নিম্নমানৰ মিল্ক পাউডাৰ। 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল। প্ৰতি 100 লিটাৰ আচল গাখীৰত মিহলাইছিল 10 লিটাৰ কৃত্ৰিম গাখীৰ। মহাৰাষ্ট্ৰত ধাৰাশিৱ জিলাৰ ভূম তালুকত বৃহৎ দুগ্ধ কেলেংকাৰী। আৰু সেইবাবে গাখীৰ ক্ৰয় কৰি খাওঁতে সাৱধান হ'ব। দেৱজিৎ শইকীয়াক ICCৰ গভৰ্নেন্স কমিটিৰ অধ্যক্ষৰ দায়িত্ব। ICCৰ এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া দেৱজিৎ শইকীয়া। ক্ৰিকেটৰ প্ৰশাসনিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে শইকীয়াক এই গুৰুদায়িত্ব। সম্প্ৰতি BCCI সচিব পদত আছে দেৱজিৎ শইকীয়া। পুনৰ অখিল গগৈক ধমক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। পুৰণি পেঞ্চন নীতি আৰু মাৰকীয় বনজ লৈ সদনত অখিলৰ তাচ্ছিল্য। অখিলে সদনক উপলুঙা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী। ভগৱানে সুমতি দিয়ক অখিল গগৈক, এইদৰে জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰিছে সদনত। আৰু বেদখলকাৰীৰ কবলত আছে ৰাজ্যৰ 105 বিঘা 5 লেচা ৱাকাফ ভূমি। অসম ৱাকাফ বোৰ্ডে ৱাকাফ আইন অনুসৰি বেদখলকাৰীলৈ জাৰি কৰিছে জাননী। জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াকো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। সদনত বিধায়ক নুৰুল হুদাৰ প্ৰশ্নত এই উত্তৰ বিভাগীয় মন্ত্ৰীৰ। আৰু ইৰাণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিব ট্ৰাম্পে। আজি নিশা ইৰাণৰ ওপৰত আমেৰিকাই কৰিব আক্ৰমণ। বিগত 47 বছৰ ধৰি ইৰাণে কেৱল আলোচনাহে কৰিছে। দুদিন পূৰ্বে এখন চুক্তি সম্পন্ন কৰিছিলোঁ বুলি মন্তব্য কৰিছে ট্ৰাম্পে। বাৰে বাৰে চুক্তিৰ নিয়ম উলংঘন কৰিছে ইৰাণে। ইৰাণ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব, এইদৰে মন্তব্য কৰিছে ডনাল্ড ট্ৰাম্পে। মাটি বাৰী কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। আৰু যদিহে আপোনাৰ মাটি বাৰীৰ কাম কাজ এতিয়ালৈকে ঠিক হোৱা নাই, আপোনাৰ বাবে ডাঙৰ খবৰ। 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰি ৰাখক নথি পত্ৰ। আপোনাৰ সকলো নথি পত্ৰ ঠিকে ৰাখিব লাগিব। 25 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0। মাটি বাৰীৰ নামজাৰি বটোৱাৰা আদিৰ বাবে